welcome to Utpal Chemistry. So আমি তোমালোকৰ আজি এলকহল ৰিভিজন নোটছ গোটেই আমি এলকহলৰ প্ৰিপাৰেশ্যনৰ পৰা আদি কৰি এলকহলৰ ৰিয়েকশ্যনলৈকে গোটেইখিনি ডিছকাছ কৰিম বুলি ভাবিছোঁ। চ' আৰম্ভ কৰোঁ। চ' চোৱা, এলকহলৰ যেতিয়া আমি ৰিয়েকশ্যন কৰিব যাম, যে ফাৰ্ষ্ট অফ অল আমি পঢ়িব লাগিব জেনেৰেল মেথড অফ প্ৰিপাৰেশ্যন। এলকহলৰ আমি ফাৰ্ষ্ট অফ অল পঢ়িব লাগিব জেনেৰেল মেথড অফ প্ৰিপাৰেশ্যন। অ'কে, চ' আমি বাকী বেচিক কনচেপ্টখিনি মই তোমালোকৰ আগতে কৈ দিওঁ যে 1 ডিগ্ৰী এলকহল হওক, 2 ডিগ্ৰী এলকহল হওক, 3 ডিগ্ৰী এলকহল হওক, এইবিলাক আমি জানো। চ' এইবিলাক বস্তু আমি ইয়াতে ডিছকাছ নকৰোঁ। আমি ডাইৰেক্টলি কি কৰিম, প্ৰিপাৰেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। চ' প্ৰথমটো হ'ল তোমালোকৰ বাই দ্য একশ্যন অফ এলডিহাইড। অ'কে, একশ্যন বুলি কওঁতে তোমালোকৰ চোৱা, ইয়াতে এটা বস্তু লিখিব পাৰোঁ আমি একশ্যনৰ জেগাত ডাইৰেক্টলি এইটো লিখিব পাৰোঁ যে ৰিডাকশ্যন অফ বাই দ্য ৰিডাকশ্যন অফ এলডিহাইড। অ'কে, বাই দ্য ৰিডাকশ্যন অফ এলডিহাইড এণ্ড কিটোন। এলডিহাইড আৰু কিটোনো আমি কি কৰিব পাৰোঁ, ৰিডাকশ্যন কৰিব পাৰোঁ। চ' ইয়াতে বহুতকেইটা ৰিডাকশ্যন প্ৰচেছ আছে। চ' প্ৰথমটো চাওঁ বাই কেটালাইটিক হাইড্ৰজেনেশ্যন। ঠিক আছে, বহুতকেইটা ৰিডাকশ্যন প্ৰচেছ আছে। চ' প্ৰথম আমি পঢ়োঁ যে কেটালাইটিক হাইড্ৰজেনেশ্যনৰ থ্ৰুৰে আমি কেনেকৈ এলডিহাইড বা কিটনৰ পৰা আমি এলকহল পাব পাৰোঁ। চ' চোৱা, ইয়াতে তোমালোকৰ ধৰি ললোঁ এইটো তোমাৰ কি আছে, এলডিহাইড আছে। এলডিহাইড প্লাছ হাইড্ৰজেন, এলডিহাইড আৰু হাইড্ৰজেন লগালে তোমালোকৰ তাত যদি দিয়া প্লেটিনাম, ঠিক আছে, প্লেটিনাম দিব পাৰা অথবা তোমালোকে নিকেল দিব পাৰা, প্লেটিনাম অথবা নিকেল দিব পাৰা। কিন্তু ইয়াতে লগত কি দিব লাগিব, ইউ হেভ টু এপ্লাই চাম প্ৰেছাৰ দিব লাগিব। আৰু প্ৰেছাৰ দিলে এই যিটো এলডিহাইড আছে, এলডিহাইডটোৰ যিটো C ডাবল বন্ড O গ্ৰুপ আছে, এইটো গৈ তোমালোকৰ কি হ'ব, এলকহললৈকে তোমালোকৰ কি পাবা, কনভাৰ্ট কৰিব। ঠিক আছে, ঠিক তেনেকৈ আমি যদি বেনজেলডিহাইড দিওঁ C6H5 C ডাবল বন্ড OH প্লাছ তোমালোকৰ হাইড্ৰজেন যদি দিওঁ, তাত তোমালোকে চোৱা একেই কাহিনী, তাত তোমালোকে নিকেল দিছা, আণ্ডাৰ প্ৰেছাৰ দিবা, কি হ'ব C6H5 C অক্সিজেনৰ লগত হাইড্ৰজেন আহিব, এটা হাইড্ৰজেন আনটো হাইড্ৰজেন, ধৰিব পাৰিছা। চ' এইটো হ'ব তোমালোকৰ কাৰণে বাই কেটালাইটিক হাইড্ৰজেনেশ্যন প্ৰচেছ। কেটালাইটিক হাইড্ৰজেনেশ্যন প্ৰচেছত তোমালোকে কি কৰিছা, এলডিহাইডৰ লগত হাইড্ৰজেন দিছা। তোমালোকৰ তাত এতিয়া চোৱা, এলডিহাইডৰ পৰা যিটো হাইড্ৰজেন পাইছা, এলডিহাইডৰ পৰা পোৱা হাইড্ৰজেনটো হ'ল কিমান ডিগ্ৰী এলকহল, দেট ইজ 1 ডিগ্ৰী এলকহল। এলডিহাইডৰ পৰা যিটো হাইড্ৰজেন পাইছো সেইটো হ'ব তোমালোকৰ কাৰণে কিমান ডিগ্ৰী এলকহল, 1 ডিগ্ৰী এলকহল। চ' ইয়াৰ কাৰণে তোমালোকে যদি জেনেৰেল ৰিয়েকশ্যনটো চোৱা, R C ডাবল বন্ড H প্লাছ H2, ইয়াৰ কাৰণে কি পাবা, R C OH H। চ' এইটো হ'ব তোমালোকৰ কাৰণে কি, এলকহল। চ' R কেন বি, R তোমালোকৰ এলকাইলো হ'ব পাৰে, মনত কৰিবা, R তোমালোকৰ এলকাইলো হ'ব পাৰে, ইট কেন বি এৰাইলো হ'ব পাৰে, ইট কেন বি হাইড্ৰজেন অলছো। এলকাইলো হ'ব পাৰে, এৰাইলো হ'ব পাৰে, তোমালোকৰ কি হ'ব পাৰে, হাইড্ৰজেনো ই কি হ'ব পাৰে, হ'ব পাৰে। ঠিক আছে, অ'কে, ক্লিয়াৰ হৈছে। এতিয়া এইটো হ'ল তোমালোকৰ কেটালাইটিক হাইড্ৰজেনেশ্যনত তোমালোকৰ এলডিহাইডৰ পৰা আমি কি পালো, 1 ডিগ্ৰী এলকহল পালো। ঠিক তেনেকৈ তোমালোকে যদি কিটন চোৱা, 2 নম্বৰ ৰিয়েকশ্যনটো চোৱা, তোমালোকে যদি কিটন চোৱা, কিটনত কি হ'ব চোৱা, মই এটা কিটন লৈছো CH3 C ডাবল বন্ড O CH2 CH3, এইটো এটা কিটন লোৱা গৈছে, তাত মই কি দিলো, হাইড্ৰজেন দিলো। তাত হাইড্ৰজেন দিওঁতে তোমালোকে একে কাহিনী, পেলেডিয়াম ল'ব পাৰা অথবা প্লেটিনাম ল'ব পাৰা, পেলেডিয়াম অথবা প্লেটিনাম ল'ব পাৰা, লগত কি দিছা, প্ৰেছাৰ দিলে একে হ'ব CH3 C, ইয়াতে তোমালোকৰ অক্সিজেনটো OH হ'ব, ইয়াতে হাইড্ৰজেন হ'ব, আৰু এইটো কি হ'ব CH2 তোমালোকৰ কাৰণে CH3। চ' এইটো হ'ব তোমালোকৰ কাৰণে
এইটো তোমালোকৰ কাৰণে কিমান ডিগ্ৰী এলকহল হ'ব that is your 2 ডিগ্ৰী এলকহল ঠিক আছে ধৰিব পাৰিছা এইটো হ'ব তোমালোকৰ কাৰণে 2 ডিগ্ৰী এলকহল যদি আমি ইয়াৰ কাৰণে জেনেৰেল ৰিয়েকচনটো চাওঁ যদি আমি ইয়াৰ কাৰণে জেনেৰেল ৰিয়েকচনটো চাওঁ হাইড্ৰজেন দিলা হাইড্ৰজেন দিয়াৰ পিছত জেনেৰেল ৰিয়েকচনটোত কি হ'ব পেলেডিয়াম দিলা অথবা তোমালোকে প্লেটিনাম দিছা কি হ'ব RCOH R ডেছ ধৰিব পাৰিছা এইটো তোমালোকৰ কিমান ডিগ্ৰী এলকহল পাওঁ আমি you will get 2 ডিগ্ৰী এলকহল এইটো ৰিয়েকচনটোত কি কৰিছো আমি কেটালাইটিক হাইড্ৰজেনেশ্যন কৰিছো আৰু কেটালাইটিক হাইড্ৰজেনেশ্যন কৰি আমি এই প্ৰডাক্টটো পাইছো ঠিক আছে ওকে তাৰ পিছত তোমালোকৰ যদি আমি এলডিহাইড বা কিটনৰে যদি সেকেন্ড ৰিয়েকচনটো চাওঁ এইটো হ'ল তোমালোকৰ by the use of metal solvent by the use of metal solvent combination ঠিক আছে মেটেল আৰু সলভেন্টৰ কি কৰো কম্বাইন কৰি যদি এই ৰিয়েকচনটো বনাও এতিয়া চোৱা ইটো হ'ব তোমালোকৰ সোডিয়াম প্লাস তোমালোকৰ কি আছিলে সোডিয়াম প্লাস ইথানল কি কৰিছো আমি মেটেল আৰু এটা সলভেন্ট লৈছো কি লৈছো এটো সোডিয়াম ইথানল সো চোৱা CH3 C ডাবল বন্ড OH প্লাস 2 মোল হাইড্ৰজেন লোৱা গৈছে তাত মই কি দিছো সোডিয়াম আৰু লগত কি দিয়া গৈছে ইথানল সোডিয়াম আৰু লগত ইথানল দিছো কি পাইছো মই CH3 CH3CH2OH ঠিক তেনেকৈ মই যদি বেনজেল ডিহাইডো দিও ঠিক তেনেকৈ মই যদি কি দিলো বেনজেল ডিহাইডো দিছো 2 মোল হাইড্ৰজেন দিয়া এটো কোৰ পৰা পাইছো আমি 2 মোল হাইড্ৰজেনটো সোডিয়াম লগত ইথানল সোডিয়াম আৰু লগত কি দিছো ইথানল দিছো কি পাম মই C6H5CH2OH C6H5CH2OH ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে এইটো বস্তু ওকে সো তোমালোকৰ একেই কাহিনী যে এলডিহাইডৰ পৰা তুমি কি পাবা এলডিহাইডৰ পৰা পাবা তোমালোকে 1 ডিগ্ৰী এলকহল আৰু কিটনৰ পৰা তোমালোকে কি পাবা 2 ডিগ্ৰী এলকহল you will get 2 ডিগ্ৰী এলকহল নেক্সট আহিলে তোমালোকৰ এই বস্তুটো এইটো মনোযোগ দিবা by the use of complex metal hydride by the use of complex metal hydride আমি যদি complex metal hydride দিও তেতিয়া কেনেকুৱা হ'ব চোৱা সো complex metal hydrideৰ ভিতৰত তোমালোকৰ এক্সাম্পল একেটা চাব পৰা সোডিয়াম বৰো হাইড্ৰাইড চাব পৰা ঠিক তেনেকৈ লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড চাব পৰা এইবিলাক হল তোমালোকৰ কাৰণে কি কমপ্লেক্স মেটেল হাইড্ৰাইড সো ইয়াতে চোৱা মই লৈছো কি এলডিহাইড লোৱা গৈছে ওকে এলডিহাইড ললো আৰু লগত কি লৈছো মই লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড লৈছো এলডিহাইড আৰু লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আৰু এইটো কিমান মোল লৈছো 4 মোল লৈছো ঠিক আছে 4 মোল সো ইয়াতে তোমালোকৰ ইন্টাৰেস্টিংলি সলভেন্টটো কি দিব লাগিব জানানে এটা ইথাৰ দিব লাগিব কি দিব লাগিব ইথাৰ আৰু ইয়াতে মই চোৱা মনোযোগ দিবা ইয়াতে মই 4 মোল কিয় এলডিহাইড লৈছো বিকজ ইয়াতে 4টা হাইড্ৰজেন আছে সো 4টা হাইড্ৰজেন থকাই মই কেইটা তোমালোকৰ এলডিহাইড ৰিডাকশন কৰিব পাৰিম একেবাৰতে মই কেইটা এলডিহাইড ৰিডাকশন কৰিব পাৰিম 4টা এলডিহাইড ৰিডাকশন কৰিব পাৰিম সো কি পাবা RCH2OH এটো কিমান মোল হ'ব তোমালোকৰ 4 মোল আৰু লগত তোমালোকে কি প্ৰডাক্ট পাবা এলুমিনিয়াম হাইড্ৰক্সাইড AlOH3 প্লাস লিথিয়াম হাইড্ৰক্সাইড ঠিক তেনেকৈ তোমালোকে যদি চোৱা কিটনটো RC ডাবল বন্ড R ড্যাশ এটো কিমান মোল লৈছা 4 মোল সো ইয়াতো হেকে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিছা লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিলা আৰু লগত তোমালোকে কি দিছা ড্ৰাই ইথাৰ লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আৰু লগত দিছা ড্ৰাই ইথাৰ সো কি হ'ব RCRHOH একেই তুমি কিমান মোল পাবা 4 মোল পাবা আৰু প্ৰডাক্ট তোমালোকৰ বাকি বাই প্ৰডাক্ট খিনি একেই হ'ব বাই প্ৰডাক্ট খিনি তোমালোকৰ কাৰণে একেই পাবা ঠিক আছে ড্ৰাই ইথাৰ আৰু লগত ইয়াতে তোমালোকে কি কৰিব লাগিব জানা হাইড্ৰলাইসিস এসিড হাইড্ৰলাইসিস H3O পজিটিভ আৰু ইয়াতো তোমালোকে কি দিব লাগিব H3O পজিটিভ দিব লাগিব
ক্লিয়াৰ হৈছে সকলোৰে? আই হোপ বুজিব পাৰিছা এইখিনি বস্তু, ঠিক আছে? ওকে, চ' নেক্সট ইয়াতে মই আৰু এটা মলিকুল লৈছো, ধৰা এই মলিকুলটো ললো। এই মলিকুলটো আছিলে তোমালোকৰ চাইক্লোহেক্সানল। এইটো 4 মল ললা তুমি, 4 মল লৈ ইয়াতেও তুমি কি দিছা, লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দিছা, অথবা তোমালোকে কি দিলা, সোডিয়াম বৰোহাইড্ৰাইড, লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড, অথবা কি দিছো মই, সোডিয়াম বৰোহাইড্ৰাইড দিছো। চ' ইয়াৰ পৰাও মই তোমালোকৰ কি পাম, OH। ক্লিয়াৰ হৈছে? এইটো মই প্ৰডাক্ট এজে পাম। এইটো কিমান মল পাম, একেই, we will get it as a 4 মল। আমি 4 মল কি পাম, এলকহল পাম, ঠিক আছে? ওকে, ক্লিয়াৰ হৈছে? চ' এলডিহাইড আৰু কিটনৰ পৰা আমি এইটো পাম। চ' এতিয়া 2 নম্বৰটো হ'ল ইম্পৰ্টেণ্ট বস্তু, এইটো আৰু বেছি ইম্পৰ্টেণ্ট। বাই দা ৰিডাকশ্যন, 2 মলটো ইম্পৰ্টেণ্টলি চোৱা মনোযোগ দি, বাই দা ৰিডাকশ্যন অফ কি এচিড তোমালোকৰ কাৰণে, বাই দা ৰিডাকশ্যন অফ carboxylic acid, by the reduction of carboxylic acid and ester। চোৱা, কাৰ্বক্সাইলিক এচিড আৰু এষ্টাৰ আমি ৰিডাকশ্যন কৰিব পাৰো। কেনেকে পাম চোৱা, তোমালোকৰ মনোযোগটো কেনেকৈ দিবা, ইয়াতে যদি চোৱা, এইটো চোৱা, ধৰা CH3 CH216 এটা লৈছো মই, অক্টা ডেকানোয়িক এচিড লৈছো, এটা নৰ্মেলি COOH। চ' ইয়াতে চোৱা, কাৰ্বক্সাইলিক এচিডত কি থাকে, দুটা অক্সিজেন আছে, অলপমান ভালকৈ চাবা। কাৰ্বক্সাইলিক এচিড ৰিডাকশ্যন কৰিবৰ কাৰণে কাৰ্বক্সাইলিক এচিডৰ পৰা সদায় আমি কি ডিগ্ৰী এলকহল পাম, কাৰ্বক্সাইলিক এচিডৰ পৰা সদায় we will get 1 ডিগ্ৰী এলকহল or we will get primary alcohol। চ' ইয়াতে আমি ষ্ট্ৰং ৰিডিউচিং এজেন্ট দিব লাগিব। ষ্ট্ৰং ৰিডিউচিং এজেন্ট হ'ল লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড। ষ্ট্ৰং ৰিডিউচিং এজেন্ট লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড, লগত তুমি দিব লাগিব ইথাৰ, আৰু 2 নম্বৰত কি দিব লাগিব, H3O পজিটিভ। 2 নম্বৰত দিব লাগিব H3O পজিটিভ। চ' CH3 CH216 CH2OH পানী। তাৰপিছত ঠিক তেনেকৈ CH3 CH2 CH2 COO C2H5, ঠিক আছে? চ' এইটো দিলো। চ' এইটোত হ'ল তোমালোকৰ লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড, লগত তুমি কি দিব লাগিব, সলভেন্ট ইথাৰ, আৰু 2 নম্বৰত কি দিব লাগিব, H3O পজিটিভ। চ' এইটো দিলেও তুমি কি হ'ব, এতিয়া চোৱা, ইয়াত এটা বস্তু মনোযোগ দিবা, এইটো কেনেকৈ ৰিয়েকশ্যনটো হ'ব, এষ্টাৰ বুলি ক'লে এইটো বস্তু এইখিনিত ব্ৰেক হ'ব। চ' এইখিনিত ব্ৰেক হৈ তুমি দুটা টাইপৰ এলকহল পাবা, CH3 COH CH2, ৰবা খেলি মেলি কৰিলো মই ইয়াতে, CH3 CH2 CH2OH প্লাছ এইখিনিত ব্ৰেক হ'ব, আৰু ইউ কি হ'ব, এলকহল পাবা, OH C2H5। তুমি এই প্ৰডাক্টটো পাবা, ঠিক আছে? ওকে, ক্লিয়াৰ হৈছে? ওকে, চ' এইটো এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন তোমালোকৰ কাৰণে। এষ্টাৰৰ পৰা পাব পাৰো, আৰু তোমালোকৰ ক'ৰ পৰা পাব পাৰো, কাৰ্বক্সাইলিক এচিডৰ পৰা আমি কি কৰিব পাৰো, এলকহল পাব পাৰো, আৰু দুয়োটাই কি হয় তোমালোকৰ 1 ডিগ্ৰী এলকহল। চ' ইয়াতে তোমালোকৰ এটা বস্তু মনোযোগ দিবা, ইয়াতে অকল যে এষ্টাৰক আমি লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডেৰে ৰিডাকশ্যন কৰোঁ তেনেকুৱা নহয়। এষ্টাৰক আমি কি কৰিব পাৰো, তোমালোকৰ এটা নেম ৰিয়েকশ্যন আছে, এইটো তোমালোকে জানা, বৌভাল্ট ব্লেংক ৰিডাকশ্যন, ঠিক আছে? BLANC, বৌভাল্ট ব্লেংক ৰিডাকশ্যন। এই ৰিডাকশ্যনটোৰ থ্ৰুৰেও আমি কি কৰিব পাৰো, এষ্টাৰৰ পৰা আমি কি পাম, এলকহল, we will get alcohol, ঠিক আছে? এষ্টাৰৰ পৰা আমি কি পাম, এলকহল পাম। 4 মল হাইড্ৰজেন দিলা, 4 মল হাইড্ৰজেন দি তুমি কি দিছা, লগত তুমি দিছা সোডিয়াম ইথানল, আৰু এইটোৰ পৰা তুমি কি পাবা, একেই CH3 CH2 CH2OH প্লাছ C2H5OH। চ' এইটো হ'ব তোমালোকৰ বৌভাল্ট ব্লেংক ৰিডাকশ্যন। এইটোত তোমালোকৰ এইটোত আমি কি দিছো, সোডিয়াম ইথানল দিয়া গৈছে। সোডিয়াম ইথানল এইটো মেটেল ৰিডাকশ্যন হয়, মেটেল সলভেন্ট ৰিডাকশ্যন, ঠিক আছে? ওকে, তাৰপিছত আমি দুটা পঢ়িলো এতিয়ালৈকে ৰিয়েকশ্যন। তাৰ পিছত 3 নম্বৰটো আহিলে বাই দা হাইড্ৰলাইচিছ অফ
by the hydrolysis of alkyl halide. Alkyl halide hydrolysis করিলেও আমি কি পাম alcohol পোৱা যাব so alkyl halide hydrolysis this is a nucleophilic substitution reaction so কি হ'ব RX plus তোমালোকৰ sodium hydroxide use কৰিব পৰা অথবা potassium hydroxide use কৰিব পৰা but it can be aqueous এটো কি হ'ব লাগিব তোমালোকৰ aqueous হ'ব লাগিব তেতিয়া তোমালোকে কি পাবা ROH plus potassium halide অথবা sodium halide ঠিক আছে R can be alkyl হ'ব পাৰে era alkyl হ'ব পাৰে cycloalkyl হ'ব পাৰে এৰাইল কিন্তু হ'ব নোৱাৰে দে বেনজিন গ্ৰুপ হ'ব নোৱাৰে so মনোযোগ দিয়া এক্সাম্পলত যদি আমি চাও CH3 CH2Br plus sodium hydroxide aqueous so ইয়াৰ পৰা কি পাবা তুমি CH3 CH2OH plus NaBr CH3 CH2OH plus NaBr ঠিক তেনেকৈ এটো সব বেনজাইল ক্লোরাইড এটো বেনজিন নহয় দে C6H5 CH2Cl plus sodium hydroxide এটো aqueous দিব লাগিব অ্যালকোহলিক দিলে তোমালোকৰ কি হয় অ্যালকাইল হ্যালাইডৰ পৰা এলিমিনেশন হয় সো তোমালোকে হেতু জানা আমি পঢ়িছো আগতে C6H5 CH2OH plus NaCl ঠিক তেনেকৈ তোমালোকৰ সাইক্লোহেক্সাইল আমি যদি ব্রোমাইড ইউজ কৰো সাইক্লোহেক্সাইল ব্রোমাইড আৰু লগত মই যদি সোডিয়াম হাইড্রক্সাইড দিও সাইক্লোহেক্সাইল ব্রোমাইড সোডিয়াম হাইড্রক্সাইড দিলেও তুমি কি পাবা সাইক্লোহেক্সানল পাবা ঠিক আছে আমি কি পাম সাইক্লোহেক্সানল ঠিক আছে আই হোপ ক্লিয়ার হৈ গৈছে নেক্সট 4 নম্বৰ প্ৰিপাৰেচনটো হল by the hydration of কি আছিল এলকিন এলকিনৰ আমি কি কৰিম হাইড্ৰেশন কৰিম মনত কৰিবা এলকিনৰ আমি কি কৰিব লাগিব হাইড্ৰেশন কৰিব সো ইনডাইৰেক্ট প্ৰথম হল তোমালোকৰ ইনডাইৰেক্ট হাইড্ৰেশন এটা আছে আৰু এটা ডাইৰেক্ট হাইড্ৰেশন আছে সো ইনডাইৰেক্ট হাইড্ৰেশন বুলি ক'লে কেনেকুৱা হ'ব লেট মি টেল দুটা টাইপৰ হাইড্ৰেশন আছে এটা হল কি হাইড্ৰেশন ইনডাইৰেক্ট হাইড্ৰেশন সো ইনডাইৰেক্ট হাইড্ৰেশনত কি হয় আমি ডাইৰেক্টলি কি কৰিম সালফিউৰিক এসিডটো দিম সালফিউৰিক এসিডটো দি তাৰ পৰা হাইড্ৰোজেন সালফেট পাম আফটাৰ দ্যাট হাইড্ৰোলাইসিস কৰি দিম সো এটা সোৱা এটো ধৰা তোমালোকৰ কাৰণে হল ইথিন এটো ইথিন আছে ইথিনত মই কি দিছো H2SO4 ইথিনত মই H2SO4 দিছো সো কি হ'ব ইয়াতে তোমালোকৰ H2SO4 ভাঙিলে what you will get হাইড্ৰোজেন কেইটা আছে H পজিটিভ HSO4 নেগেটিভ সো ইয়াতে এটা হাইড্ৰোজেন আহিলে CH3 আৰু ইয়াতে কি হ'ব CH2OSO2OH and after that তুমি যদি হাইড্ৰোলাইসিস কৰা কি পাবা CH3 CH2OH তুমি যদি হাইড্ৰোলাইসিস কৰা কি পাবা CH3 CH2OH ঠিক তেনেকৈ এটো যদি সোৱা CH3 CH double bond CH2 plus একেই H2SO4 so ইয়াতে তোমালোকৰ কি হল ৰুলটো বুজিবা ইয়াতে আমাৰ সেম ৰুল এডিশন হয় যে ইয়াতে এটো বস্তু মনত ৰাখা আমাৰ ৰুলটো কি আছিল মাৰ্কোনিকভ ৰুল আমাৰ ৰুল কি আছিল বাবা মাৰ্কোনিকভ ৰুল so মাৰ্কোনিকভ ৰুল মতে কি হ'ব হাইড্ৰোজেন যত কম আছে তাত কি যাব তোমালোকৰ হাইড্ৰোজেন যেটো সালফাইড গ্ৰুপ আছে এটো যাব আৰু হাইড্ৰোজেন যত বেছি আছে তাত কি যাব হাইড্ৰোজেন যাব সো হাইড্ৰোজেন এটো কাৰ্বনত বেছি আছে তাত হাইড্ৰোজেন যাব আৰু ইয়াতে এখিনি গ্ৰুপ আহিব সো কি হ'ব সোৱা CH3 CHOSO2OH আৰু ইফালে পালা CH3 আৰু তুমি যদি ইয়াতে কি দিয়া ওয়াটাৰ দিয়া কি পাবা CH3 CHOH এটো কি হ'ব তোমালোকৰ কাৰণে CH3 CHOH CH3 হৈ গল ক্লিয়াৰ হৈছে নেক্সট ওয়ান তোমালোকে তাত আৰু এটো বস্তু কৰা এটো হল তোমালোকৰ ষ্টাইৰিন বুলি কিবা কৈ দিব পাৰে C6H5 CH double bond CH2
এটোৰ নাম কি হয় তোমালোকৰ কাৰণে ষ্টাইৰিন ইয়াত তুমি যদি ফাৰ্ষ্ট অফ অল সালফিউৰিক এসিড দিয়া কি হয় হাইড্ৰোজেন য'ত বেছি আছে তাত হাইড্ৰোজেন যাব আৰু হাইড্ৰোজেন য'ত কম আছে তাত হেয়া যাব CH ইয়াতে আহিব OSO2 OH আৰু এটো হল CH3 and after that তুমি কি দিবা হাইড্ৰোলাইসিস কৰা কি পাবা C6H5 CHOH CH3 so এইটো পাবা ঠিক আছে আই হোপ ক্লিয়াৰ হৈ গৈছে বুজিব পাৰিছা ঠিক তেনেকৈ এইটো হল ইনডাইৰেক্ট হাইড্ৰেশন আমাৰ এবাৰ আহো আমি কোনটো হাইড্ৰেশনত ডাইৰেক্ট হাইড্ৰেশন আমি কোনটো চাম এবাৰ আমি ডাইৰেক্ট হাইড্ৰেশন চাম so ডাইৰেক্ট হাইড্ৰেশন বুলি ক'লে কি হ'ব চোৱা ডাইৰেক্ট হাইড্ৰেশনত তোমালোকৰ মই ধৰা লৈছো এইটো এটা এলকিন I have taken this as a alkene এইটো এলকিন ললো এইটো এলকিন লৈ মই তাত কি কৰিলো এসিড হাইড্ৰোলাইসিস কৰিছো কি কৰিছো বাবা এসিড হাইড্ৰোলাইসিস সো এসিড হাইড্ৰোলাইসিস কৰিলে কি হ'ব তোমালোকৰ চোৱা এই যেটো এলকহলিক গ্ৰুপ আছে এই এলকহলিক গ্ৰুপটো কোড এটেক কৰিব এলকহলিক এজ এ নিউক্লিওফাইল ই গৈ তোমালোকৰ এই কাৰ্বনটোত এটেক কৰিব আৰু কি হ'ব CH3 C এই কাৰ্বনটো বেছি তোমালোকৰ হেয়া আছিলে ইলেক্ট্ৰোফিলিক আছিলে সো CH এটো হল তোমালোকৰ 3 আৰু এটো হ'ব তোমালোকৰ কাৰণে OH2 পজিটিভ সো ইয়াৰ পৰা তোমালোকৰ কি হ'ব হাইড্ৰোজেনটো ওলাই যাব আৰু ওলাই যায় তোমালোকৰ কি হ'ব CH3 CH3 OH and this is CH3 I hope clear হৈছে okay মই তো বুজাই দি আছো কেনেকৈ হৈছে ওকে সো ইয়াতে চোৱা C6H5 CH ডাবল বন্ড CH2 সো ফার্স্ট অফ অল আমাৰ কি হ'ব H পজিটিভটো এড হ'ব H পজিটিভটো এটা কোনটো কাৰ্বনত এড হ'ব য'ত তোমালোকৰ কি আছে হাইড্ৰোজেন বেছি আছে সো ইয়াতে এটেক কৰিব কি হ'ব C6H5 C এই কাৰ্বনটো কি হ'ব হেতু আগৰটো মেকানিজমটো পাহৰি যোৱা ইয়াতে হাইড্ৰোজেন ইয়াতে আহিব আফটাৰ দ্যাট চোৱা এটো পজিটিভ হল কাৰ্বকেটান বনিলে দেন ওয়াটাৰ আহিব ওয়াটাৰৰ লোন পেয়াৰ এটা লোন পেয়াৰ এটেক কৰিব সো কি বনিব CH3 CHO H positive and then CH3 and after that এই যেটো H positive আছে এটো ৰিলিজ হ'ব আৰু ৰিলিজ হয় CH3 CHOH কি পাবা CH3 I hope clear হৈছে সকলোৰে ঠিক আছে সো ঠিক তেনেকৈ এইটো যদি চোৱা if you take this one then তুমি acid hydrolysis কৰা H2O H positive so hydrogen ক'ত বেছি আছে ওপৰটোত বেছি আছে CH2 ইয়াতে CH3 যাব আৰু ইয়াতে কি আহিব তোমালোকৰ কাৰণে OH আহিব ক্লিয়াৰ হৈছে I hope সকলোৰে ক্লিয়াৰ হৈ গৈছে ঠিক আছে নেক্সট আহিলে 5 নম্বৰ প্ৰিপাৰেচনটো তোমালোকে এইটো আৰু বেছিকৈ মনোযোগ দিব লাগিব এইটো হ'ব তোমালোকৰ কাৰণে কি ৰিএজেন্ট that is Grignard reagent এইটো মনোযোগ দিবা এইটো হল তোমালোকৰ কাৰণে কি Grignard reagent সো ইয়াতে Grignard reagentৰ থ্ৰুৰে এইটো আমি ক্লাস কিতিয়া পঢ়িছো ক্লাস 12 ত ভালকৈ পঢ়িছিলো Grignard reagentৰ থ্ৰুৰে আমি all type of alcohol we can be prepared all type of alcohol 1 degree 2 degree 3 degree যি বনোৱা সব বনাব পাৰি সো চোৱা মই ললো RMGX লৈছো দেন ইয়াতে মই এটা কাৰ্বনিল কম্পাউণ্ড লৈছো Grignard reagent আৰু কি আছিল কাৰ্বনিল কম্পাউণ্ড সো ইয়াৰে এটো হল ম্যাগনেসিয়ামটো পজিটিভ এটো হল কি চাৰ্জ আছিল তোমালোকৰ নেগেটিভ সো নেগেটিভটো গৈ এই কাৰ্বনটো এটেক কৰিব ই উঠিলে সো কি পাবা তুমি R ড্যাশ কাৰ্বন O এই পাৰ্টখিনি গৈ ইয়াতে কানেক্ট কৰিলে OMGX এই আৰটো কানেক্ট কৰিছিলে আৰু এই R ডাবল ড্যাশ ইয়াতে থাকিলে সো আফটাৰ দ্যাট আমি কি কৰিম ইয়াতে হাইড্ৰোলাইসিস কৰি দিয়া H2O H পজিটিভ সো কি হ'ব R ড্যাশ এটো কি হ'ব OH প্লাস MG
OHX এইটো হ'ব তোমালোকৰ কাৰণে কি এইটো হ'ব তোমালোকৰ কাৰণে টাৰচিয়াৰি ধৰি লৈছো মই আৰে ধৰিছো যিহেতু গোটেইকেইটা সো এইটো পাবা ঠিক আছে আই হোপ ক্লিয়াৰ হৈ গৈছে ওকে সো ইয়াতে চোৱা এটা বস্তু মনত দিবা ইয়াতে ব্ৰেক হলে এনেকৈ ব্ৰেক হয় ৱাটাৰটো এনেকৈ আহে ৱাটাৰ যিটো এড কৰিছো হাইড্ৰজেনটো যাব এইখিনিত আৰু বাকি OH টো আহিব ইয়াতে ক্লিয়াৰ হৈছে ওকে ঠিক তেনেকৈ ধৰা এই যিটো R গ্ৰুপ আছে এই যিটো R আছে R কেন বি তোমালোকৰ কি হ'ব পাৰে এলকাইল হ'ব পাৰে এলকাইল গ্ৰুপ তোমালোকৰ 1 ডিগ্ৰী হ'ব পাৰে 2 ডিগ্ৰী হ'ব পাৰে 3 ডিগ্ৰী হ'ব পাৰে অৰ এইটো কি হ'ব পাৰে তোমালোকৰ এলাইল গ্ৰুপো হ'ব পাৰে কি গ্ৰুপ হ'ব পাৰে এই যিটো R আহি আছে R মিন্স গ্ৰিগনাৰ ৰিএজেন্টৰ লগত লাগি থকাটো R মানে হ'ল যিটো গ্ৰিগনাৰ ৰিএজেন্টৰ লগত লাগি আছে এণ্ড এই যিটো R ডেশ আছে অথবা R ডাবল ডেশ আছে এইটো তোমালোকৰ হাইড্ৰজেনো হ'ব পাৰে এলকাইলো হ'ব পাৰে এলকাইলো হ'ব পাৰে আৰু X যিটো আছে X can be আয়োডিন হ'ব পাৰে ব্ৰমিন হ'ব পাৰে ক্লৰিন হ'ব পাৰে আয়োডিন আৰু ব্ৰমিন আমি জেনেৰেলি কি কৰো প্ৰিফাৰ কৰো আয়োডিন আৰু ব্ৰমিনটোৱে আমি জেনেৰেলি কি কৰা যায় প্ৰিফাৰ্ড কৰা যায় ঠিক আছে সো এতিয়া চোৱা যদিহে এইটো মনত ৰাখা গ্ৰিগনাৰ ৰিএজেন্টৰ লগত তোমালোকৰ এইটো এলডিহাইড যদি আমি ৰিয়েক্ট কৰো এইবিলাক জানা তোমালোকে যদিহে আমি ফৰ্মেলডিহাইড ৰিয়েক্ট কৰো তেতিয়া কি পাম ফৰ্মেলডিহাইড ৰিয়েক্ট কৰিলে আমি 1 ডিগ্ৰী এলকহল পাম ঠিক তেনেকৈ তোমালোকৰ নৰ্মেল এলডিহাইড ফৰ্মেলডিহাইডৰ বাদে নৰ্মেল এলডিহাইড ললে আমি কিমান ডিগ্ৰী এলকহল পাম 2 ডিগ্ৰী এলকহল পাম আৰু ঠিক তেনেকৈ তোমালোকৰ যদিহে তোমালোকে কিটনৰ লগত ৰিয়েক্ট কৰা তেতিয়া আমি কি পাম 3 ডিগ্ৰী এলকহল we will get as a 3 ডিগ্ৰী এলকহল ঠিক আছে সো আমি এইখিনি বস্তু পাম এতিয়া চোৱা গ্ৰিগনাৰ ৰিএজেন্টে অকল যে তোমালোকৰ এলডিহাইড বা কিটনৰ লগত ৰিএকচন কৰিছে ঠিক তেনেকুৱা নহয় গ্ৰিগনাৰ ৰিএজেন্টে ইপক্সাইডৰ লগতো ৰিএকচন কৰিব পাৰে চোৱা মই এটা গ্ৰিগনাৰ ৰিএজেন্ট ললো CH3 MgBr মই এইটো গ্ৰিগনাৰ ৰিএজেন্ট ললো and after that মই কি কৰিছো এটা ইপক্সাইড লৈছো গ্ৰিগনাৰ ৰিএজেন্ট আৰু মই কি ললো ইপক্সাইড ললো এতিয়া চোৱা তুমি এইটো নিগেটিভ চাৰ্জ এইটো পজিটিভ চাৰ্জ এই নিগেটিভে গৈ ইয়াতে এটেক কৰিছে আৰু ই ওলাই আহিছে সো এইটো তোমালোকৰ চোৱা ইপক্সাইড গ্ৰিগনাৰ ৰিএজেন্টৰ লগত সদায় তুমি কি ল'ব লাগে ইথাৰ ল'ব লাগে এণ্ড ইয়াতে তোমাৰ কি হ'ব এইটো যেতিয়া আহিব CH3 গ্ৰুপটোই CH2 আৰু এই CH2 লগত এই অক্সিজেনটো ব্ৰেক হৈছে সো ইয়াতে কি পাবা OMgBr সো আফটাৰ দ্যাট তুমি আকৌ কি কৰি দিয়া তুমি আকৌ হাইড্ৰলাইসিস কৰি দিয়া কি পাবা CH3 CH2 CH2OH CH3 CH2 CH2OH ক্লিয়াৰ হৈছে সকলো ওকে সো এইখিনি বস্তু হ'ল আমাৰ এলকহলৰ প্ৰিপাৰেচন সো এলকহল আমি টোটাল কেইটা প্ৰিপাৰেচন পঢ়িলো 5টা আমি প্ৰিপাৰেচন এলকহলৰ পৰা পঢ়ি দিয়া গৈছে ঠিক আছে সো এতিয়া তোমালোকে বস্তুটো বুজা এলকহলৰ তোমালোকৰ কি হয় এলকহলৰ নিজৰ মাজতে কি থাকে হাইড্ৰজেন বন্ডিং থাকে সো হাইড্ৰজেন বন্ডিং মানে তোমালোকৰ এলকহলৰ তাত আমি কি হাইড্ৰজেন বন্ডিং পাও ইন্টাৰ মলিকুলাৰ আমি কি পোৱা যায় হাইড্ৰজেন বন্ডিং পোৱা যায় ঠিক আছে ইন্টাৰ মলিকুলাৰ হাইড্ৰজেন বন্ডিং পোৱা যায় কাৰণে মই এইখিনি লিখাই নিদিও আৰু ইন্টাৰ মলিকুলাৰ হাইড্ৰজেন বন্ডিং পাও আৰু তাহাতৰ কাৰণে সেই কাৰণে আমি তাহাতৰ লগত আমাৰ কি হয় হাইড্ৰজেন বন্ডিংটো ইন্টাৰ মলিকুলাৰ হোৱা কাৰণে তাত আমি কি পাও হায়াৰ বইলিং পইণ্ট আমি বইলিং পইণ্ট কি হ'ব বেছি হ'ব এইটো যাতে মনত কৰা ঠিক আছে ওকে হৈ গ'ল সো এতিয়া আহো আমি এলকহলৰ ৰিএকচনলৈকে সো ৰিএকচন ইনভলভিং এলকহলৰ বহুত কেইটা ৰিএকচন আছে ৰিএকচন ইনভলভিং ক্লিভেজ of oxygen hydrogen bond reaction involving cleavage of oxygen hydrogen bond আৰু কি লিখিব পাৰো মই অথবা ইয়াৰ কি নেচাৰ আছে তোমালোকৰ কাৰণে এসিডিক নেচাৰ অক্সিজেন আৰু হাইড্ৰজেন বন্ড ভাঙা মানে তাৰ কি নেচাৰ আছে হাইড্ৰজেনটো ওলাই গৈছে হাইড্ৰজেন ওলাই যোৱা মানে তাৰ কি নেচাৰ থকা বুলি কওঁ আমি এসিডিক নেচাৰ থকা বুলি কওঁ ঠিক আছে সো এক নম্বৰটো চোৱা তোমালোকৰ ৰিএকচন উইথ মেটেলৰ লগত আমি জানো যে এচিডে সদায় কাৰ লগত ৰিএকচন কৰে মেটেলৰ লগত ৰিএকচন কৰে হাইড্ৰজেন গেছ ইভলভ কৰে
ঠিক আছে এলকহল ৰিয়েক্ট উইথ এক্টিভ মেটেল তোমালোকৰ কি থাকিব পাৰে ইট ক্যান বি তোমালোকৰ সোডিয়াম হ'ব পাৰে ইট ক্যান বি পটাছিয়াম হ'ব পাৰে টু লিবাৰেট হাইড্ৰোজেন এণ্ড ফৰ্ম মেটেল এলকক্সাইড লিবাৰেট কি কৰে হাইড্ৰোজেন গেছ লিবাৰেট কৰিব আৰু লগতে ROM মেটেল এলকক্সাইড কি কৰে লিবাৰেট কৰে সো ধৰা এইটো আছে মই লৈছো CH3 CH2OH 2 মোল লৈছো কিয় বুজি পাবা মই সোডিয়াম লৈছো ঠিক আছে 2 মোল ওকে সো ইয়াতে চোৱা হাইড্ৰোজেন এটাহে থাকে এটা এলকহলত হাইড্ৰোজেন তোমাৰ কেইটা থাকে এটা থাকে সো হাইড্ৰোজেন গেছ ওলাব লাগিব সো হাইড্ৰোজেন গেছ মানে H2 সো দুটা 2 মোল লাগিব আৰু বাকি সেইকাৰণে সোডিয়াম কিমান মোল লাগিব 2 মোল সো কি পাবা চোৱা 2 CH3 CH2ONA 2 CH3 CH2ONA ক্লিয়াৰ হৈছে সো এইটো বস্তু সো ইয়াতে মই যদি জেনাৰেল ৰিঅ্যাকশনটো লিখাও 2ROH প্লাস M মানে কি মেটেল আৰু কি পাবা 2ROM প্লাস কি গ্যাস হাইড্ৰোজেন গ্যাস ইভলভ হ'ব M ক্যান বি তোমালোকৰ কি হ'ব M তোমালোকৰ কি হ'ব পাৰে সোডিয়াম হ'ব পাৰে M ক্যান বি পটাছিয়াম হ'ব পাৰে সোডিয়াম হ'ব পাৰে পটাছিয়াম হ'ব পাৰে আৰু ইট ক্যান বি এলুমিনিয়াম অলসো ঠিক আছে সো বুজি পাইছা সো ইয়াতে তোমালোকৰ পৰীক্ষাত এইটো কোৱেশ্চনো দেখিব পাবা যে এলকহলৰ এসিডিক অৰ্ডাৰটো যদি খুধে এলকহলৰ এসিডিক অৰ্ডাৰ খুদিলে বাকি কেইটামান বস্তু থাকে মলিকুল এসিডিক নেচাৰ এটা বস্তু মনত কৰিবা এলকহলটো কিন্তু পানীতকৈ কম এসিডিক ঠিক আছে এলকহলৰ এসিডিক নেচাৰ যদি চোৱা সকলোকৈ আগত আহে ওয়াটাৰ তাৰ পিছত থাকিব এলকহল এণ্ড তাৰ পিছতহে আহে তোমালোকৰ এলকাইন ঠিক আছে একেটা বস্তু এলকহল ওয়াটাৰ এলকহল এণ্ড দেন তোমালোকৰ কি আহিব এলকাইন ঠিক আছে এতিয়া চোৱা তাতো এসিডিক স্ট্ৰেন্থৰ ভিতৰত সকলোতকৈ তোমালোকৰ মই যদি চাও মিথানল সকলোতকৈ তোমালোকৰ আগত দেন তোমালোকৰ কাৰণকৈ ইলেক্ট্ৰন ডনেটিং গ্ৰুপ থাকিব এলকাইল গ্ৰুপ বিলাক থাকে সো প্ৰাইমাৰী তাৰ পিছত আহিব তোমালোকৰ সেকেন্ডাৰী আহিব এণ্ড আফটাৰ ডেট হে তোমালোকৰ কি আহে কি গ্ৰুপ আহিব টাৰ্চিয়াৰী মানে যিমানে ইলেক্ট্ৰন ডনেটিং গ্ৰুপ হৈ যায় সিমানে তোমালোকৰ এসিডিটি কি হ'ব কমিব সো ইয়াতে মই যদি চাও CH3OH CH3 CH2OH and CH3 CHOH CH3 and আৰু এটা আছিল কি টাৰ্চিয়াৰী একেটা গ্ৰুপ যদি চোৱা ঠিক আছে সো একেটা সো ইয়াতে তুমি ইফ ইউ ৰিমেম্বাৰ তোমাক যদি খুদে পিকে অৰ্ডাৰ এনেকুৱা হ'ব সকলোতকৈ তোমালোকৰ 15.54 পিকে তাৰপিছত 16.74 আৰু এইটো হ'ল 18 পিকে যিমানে বেছি সিমানে কি হ'ব এসিডিটি কমি যাব পিকে বেছি পিকে ইনক্ৰিজেস পিকে মানে পিএইচ পিকে ইনক্ৰিজেস আমি কি লিখিব পাৰো এসিডিটি ডিক্ৰিজেস পিকে যিমানে বাঢ়িব এসিডিটি কি হ'ব সিমানে কি হ'ব কমিব ইয়াতে চোৱা যেতিয়া তুমি ইলেক্ট্ৰন ডনেটিং গ্ৰুপ দিয়া তেতিয়া আমাৰ এসিডিটি কি হৈছে কমিছে এতিয়া ইয়াতে আছিলে এটা ডনেটিং গ্ৰুপ ইয়াতে আছে দুটা ইয়াতে তোমালোকৰ কেইটা ডনেটিং গ্ৰুপ আছে তিনিটা এতিয়া চোৱা তোমালোকৰ এটো যদি চাও Cl CH2OH তাৰ পিছত ফ্লোৰিন CH2OH ইয়াতে মই হাইড্ৰোজেনটো দুটা হাইড্ৰোজেন গুছাই দুটা ফ্লোৰিন দিছো ক্লিয়াৰ হৈছে ওকে সো ইয়াতে চোৱা তোমালোকৰ যিমানটা তোমালোকৰ কি হ'ব ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ দিবা সিমানে তাৰ পিকে কি হ'ব কমি আহিব সো ইয়াতে চোৱা ইয়াৰ পিকে সকলোকৈ কম হ'ব 13.3 ইয়াৰ পিকে অলপমান বেছি হ'ব 13.9 আৰু ইয়াৰ পিকে কিমান হ'ব 14.3 ইয়াৰ পিকে কিমান হ'ব 14.3 ঠিক তেনেকৈ এইটো চোৱা ফ্লোৰিন মই তিনিটা দিছো CH2OH ইয়াতে মই CF3 গ্ৰুপ দুটা দিছো ওকে আৰু ইয়াতে মই CF3 গ্ৰুপ কেইটা দিছো তিনিটা দিছো সো তোমাৰ যদি ইয়াতে যদি তুমি পিকে চোৱা
ইয়াতে পিকে চালে এইটোৰ সকলোকৈ কম হ'ব কিমান জানা নাই 5.4 এইটো হ'ল 9.3 আৰু এইটো হ'ব তোমালোকৰ 12.4 ক্লিয়াৰ হৈছে সো এইটো হ'ব তোমালোকৰ কাহিনী যে এচিডিক এলকহলটো এচিডিক হয় আৰু ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ দিলে এচিডিটি কি হ'ব ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ দিলে এচিডিটি কমিব আৰু ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ দিলে এচিডিটি কি হ'ব বাঢ়িব ওকে সো নেক্সট আহিলে ৰিয়েকচন reaction with Grignard reagent. Reaction with key reagent? Grignard reagent. So Grignard reagent লগত reaction important. এইটো ধৰা তোমালোকৰ এলকহল আছে আৰু এটা তুমি Grignard reagent লৈছা CH3MgI. So ইয়াত কেনেকুৱা ইন্টাৰেষ্টিং কাহিনী চাবা এই যিটো হাইড্ৰজেন আছে এই হাইড্ৰজেন আৰু এই এলকাইল গ্ৰুপটো লগ লাগি যাব এই হাইড্ৰজেন আৰু এই এলকাইল গ্ৰুপটো লগ লাগি যায় কি হ'ব CH4 আৰু কি হ'ব Mg কি পাবা ORI MgORI আৰু এই যিটো পাবা এইটো হ'ব তোমালোকৰ ইট ইজ এ গ্যাস এইটো কি হ'ব ওলাই গুচি যাব ঠিক আছে ওকে ঠিক তেনেকৈ 3 নম্বৰটো চোৱা ৰিয়েকচন উইথ 3 নম্বৰটো যদি মনোযোগ দিয়া ৰিয়েকচন উইথ কি এসিড আছিলে কাৰ্বক্সাইলিক এসিড কাৰ্বক্সাইলিক এসিডৰ লগত ৰিয়েকচন কাৰ্বক্সাইলিক এসিডৰ লগত ৰিয়েকচনত কি হয় ইট ইজ কল এটোক আমি এটো বস্তু জানা তোমালোকে ইয়াক আমি কি বুলি কওঁ এই ৰিয়েকচনটো আমি কি বুলি কৈছিলো এস্টাৰিফিকেশন এটোক আমি কি বুলি কওঁ বাবা এস্টাৰিফিকেশন সো ইয়াত চোৱা CH3 COOH প্লাস হাইড্ৰোজেন O C2H5 মই কি কলো এলকহলৰ কোনটোৱে বিক্ৰিয়া কৰি আছে এলকহলৰ কোনটোৱে ৰিয়েকচনটোত পাৰ্ট লৈ আছে অকল এই হাইড্ৰোজেনটো এলকহলৰ এই হাইড্ৰোজেনটো পাৰ্ট লৈছে আৰু কাৰ্বক্সিলিক এসিডৰ কোনটোৱে ল'ব OH টো এই OH আৰু এই হাইড্ৰোজেনটো কি হিচাপে ওলাই যাব ওয়াটাৰ হিচাপে ওলাই গল সো ই এজ এ কি ৰিলিজ হৈ গল তোমালোকৰ ওয়াটাৰ ৰিলিজ হৈ গল আৰু বাকি থাকিলে কি কানেক্ট কোনটো কৰিব CH3 C ডাবল বন্ড O C2H5 CH3 C ডাবল বন্ড O C2H5 এইটো কি গ্ৰুপ ইথাইল আৰু এইখিনি হল এচিটেট সো ইয়াৰ নামটো কি হ'ব ইথাইল এচিটেট এইটো হ'ব ইথাইল এচিটেট ঠিক তেনেকৈ এইটো যদি চোৱা বেনজয়িক এচিড C6H5 C ডাবল বন্ড OH প্লাস HO ইথানল সো এইটো কি হ'ব OH সো কি পাবা চোৱা C6H5 C ডাবল বন্ড O C2H5 ঠিক আছে সো এইখিনি হল ক্লিয়াৰ ওকে আই হোপ ক্লিয়াৰ হৈছে ওকে বুজিব পাৰিছা ইয়াতে কেৱল এটা বস্তু বুজিবা এইটো আমি কেটালাইজ কিহেৰে কৰো এইটো কেটালাইজ কৰা যায় এচিড দি কিনে H পজিটিভ দি আৰু দিস ইজ এ ৰিভাৰ্সিবল ৰিয়েকচন এইটো কি ৰিয়েকচন হয় তোমালোকৰ কাৰণে দিস ইজ এ ৰিভাৰ্সিবল ৰিয়েকচন ক্লিয়াৰ হৈছে সো এইটো হ'ব ৰিভাৰ্সিবল ৰিয়েকচন বুজিব পাৰিছা ঠিক আছে সো ইয়াতে চোৱা তোমালোকৰ কি হ'ব যিমানে এচিডটো ডাঙৰ হ'ব সিমানে ৰেট অফ এস্টাৰিফিকেশনটো কি হ'ব কমি যাব সো এইটো আমি কি লিখিব পাৰো দা bulkier the acid or alcohol acid বা alcohol to যিমানে bulkier হয় slower is the rate of esterification ঠিক আছে slower is the rate of esterification so ইয়াতে চোৱা alcohol এটো হ'ব alcohol অৰ্ডাৰটো CH3CH CH3 CH2 OH CH32 CHOH CH3 3COH এটো হ'ব ঠিক তেনেকৈ কাৰ্বক্সাইলিক এসিডৰ ভিতৰটো একেই সকলকৈ অৰ্ডাৰ থাকিব ফৰ্মিক এসিড তাৰপিছত থাকিব CH3 COOH CH32 CHCOH আৰু হেকত আহিব CH3 3CCOOH ক্লিয়াৰ হৈ গৈছে ওকে আই হোপ ধৰিব পাৰিছা
সো একো টেনশন নাই ঠিক আছে সো ইয়াতে চোৱা ইয়াতে এটা বস্তু আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন ইয়াতে তোমালোকে দেখি পাবা যে তোমালোকৰ যদিহে আইসোটোপিক ট্ৰেচাৰ কৰি দিয়ে যে তোমালোকৰ এটা অক্সিজেন কি কৰি দিব পাৰে কাৰ্বক্সিলিক এচিডৰে হওক বা এলকহলৰে হওক এটা অক্সিজেন কি কৰি দিব পাৰে আইসোটোপ কৰি দিব পাৰে 18 অক্সিজেন দি দিব পাৰে তেতিয়া কি হ'ব যে সেই অক্সিজেনটো কাৰ লগত যাব এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে চোৱা ইয়াতে মই যদি কওঁ দিস ইজ আৱাৰ কাৰ্বক্সিলিক এচিড এইটো হ'ল তোমালোকৰ কাৰ্বক্সিলিক এচিড এণ্ড দেন এইটো মোৰ কাৰণে এলকহল সো ইয়াতে এই যিটো অক্সিজেন আছে এইটো মই কি কৰিছো ট্ৰেচ কৰি দিছো সো এইটো ট্ৰেচ কৰি দিলে এই হাইড্ৰজেন আৰু এইখিনি লগ লাগি এলকহল ওলাই যাব সো থাকিব কি আৰ চি ডাবল বন্ড অ আৰ ডেছ আৰু এইটো কি হ'ব ট্ৰেচতে থাকি যাব আৰু বাকি that is water ঠিক আছে water হ'ব অক্সিজেন ষ্টেণ্ড ফৰ ৰেডিঅ' আইচোটোপ ইয়াতে যিটো অক্সিজেন আছে এইটো কি হ'ব তোমালোকৰ কাৰণে ৰেডিঅ' আইচোটোপ হিচাপে কি কৰিব বিহেভ কৰিব ক্লিয়াৰ হৈছে ওকে নেক্সট গ'ল এবাৰ 4 নম্বৰ ৰিয়েকচন চাওঁ ৰিয়েকচন উইথ এচিড হেলাইড 4 নম্বৰ ৰিয়েকচনটো ইম্পৰ্টেণ্ট ৰিয়েকচন উইথ এচিড হেলাইড অৰ কি আছিলে তোমালোকৰ এচিড এনহাইড্ৰেট ক্লিয়াৰ হৈছে এচিড হেলাইড অথবা কি আছিলে এচিড এনহাইড্ৰেট আৰু এই ৰিয়েকচনটোৰ নাম কি ৰিয়েকচন জানানে এসাইলেশন ৰিয়েকচন উইথ এচিড হেলাইড অৰ এচিড এনহাইড্ৰেট এসাইলেশন ৰিয়েকচন সো চোৱা C2H5OH plus CH3 C ডাবল বন্ড O Cl এইটো হ'ল সো এই হাইড্ৰজেনটো আৰু এই ক্লোৰিনটো ৰিয়েকচন কৰিব সো থাকিব কি একেই এসাইলেশন এস্টাৰিফিকেশন CH3 C ডাবল বন্ড O C2H5 প্লাস কি আহিব HCl কি ওলাই যাব HCl ইথাইল ইথানল ঠিক তেনেকৈ মই যদি এইটো সাইক্লোহেক্সানল লওঁ তাৰ পিছত CH3 C ডাবল বন্ড O ক্লোৰিন লওঁ তেতিয়া কি হ'ব একেই CH3 C ডাবল বন্ড O অক্সিজেন আৰু কি পাওঁ এইটো পাওঁ প্লাস কি ওলাব HCl ক্লিয়াৰ হৈছে ঠিক তেনেকৈ এইটো যদি চাওঁ C2H5OH plus CH3 C double bond O C double bond O CH3 এইটো হ'ল দেন একেই কাহিনী হাইড্ৰজেনে এটা কাৰ্বক্সিলিক এচিড বনাব CH3 COOH plus CH3 C double bond O C2H5 সো এইটো তোমালোকে কি পাবা প্ৰডাক্ট পাবা ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা ঠিক আছে ওকে তাৰ পিছত এখিনি আছিল যদিহে ৰিয়েকচনটো কাৰ লগত হয় হাইড্ৰজেনৰ লগত যদিহে ৰিয়েকচনটো হয় হাইড্ৰজেনৰ লগত ৰিয়েকচনটো হলে মানে এলকহলৰ যিটো হাইড্ৰজেন পাৰ্ট আছে হাইড্ৰজেন পাৰ্টৰ লগত ৰিয়েকচন হলে আমি এখিনি পাম এতিয়া নেক্সট আমি চাও বি নম্বৰ পাৰ্টটো যে এলকাইল গ্ৰুপ হ'ব পাৰে অথবা ৰিয়েকচন উইথ এলকহল reaction involving both alkyl and hydroxyl group reaction involving both alkyl and কি আছিল তোমালোকৰ hydroxyl group so ইয়াত মনোযোগ দিয়া প্ৰথম যেটো ৰিয়েকচন আছে প্ৰথম ৰিয়েকচনটো তোমালোকৰ হ'ব পাৰে অক্সিডেশন অক্সিডেশনত গোটেই এলকহল পাৰ্টটো ৰিয়েকচনত থাকে সো ইয়াতে চোৱা যেটো আমাৰ কাৰণে প্ৰাইমাৰী এলকহল থাকে প্ৰাইমাৰী এলকহলটো যদি ৰিয়েকচন হয় তেতিয়া কি হ'ব প্ৰাইমাৰী এলকহল কি আছিল RCH2OH প্লাস কি আছিল তাৰ লগত যদি মই অক্সিডাইজিং এজেন্ট KMnO4 দিও KMnO4 দিলে কি হ'ব ই তোমালোকৰ ডাইৰেক্টলি কাৰ্বক্সিলেট সল্ট বনাই দিব RCOK plus manganese dioxide as a precipitate plus potassium hydroxide ঠিক আছে সো এইটো ৰিয়েকচন ক্লিয়াৰ হৈছে and then এই যেটো কাৰ্বক্সিলেট সল্ট আছে RCOOK plus H positive এইটো কি হ'ব
RCOOH প্লাছ K পজিটিভ আৰু এইটো কি পাবা তোমালোকে কাৰ্বক্সাইলিক এচিড পাবা ঠিক আছে সো প্ৰাইমাৰী এলকহল তোমালোকৰ ডাইৰেক্টলি কিহলৈকে কনভাৰ্ট হয় কাৰ্বক্সাইলিক এচিডলৈকে কনভাৰ্ট হয় এটা নেক্সট যদি তুমি সেকেন্ডাৰী এলকহল চোৱা সেকেন্ডাৰী এলকহলত তোমাৰ দুটা এলকাইল গ্ৰুপ থাকিব সেকেন্ডাৰী এলকহলত তোমালোকৰ কি থাকিব দুটা এলকাইল গ্ৰুপ থাকিব সো মনোযোগ দিয়া CH3 CHOH CH3 ওকে তাত তুমি কি কৰিছা ফাৰ্স্ট অফ অল অক্সিডেশন কৰিলা কি পাবা CH3 C ডাবল বন্ড CH3 এতিয়া এটো হল তোমালোকৰ এচিটন কেইটা কাৰ্বন আছে তিনিটা কাৰ্বন আছে আফটাৰ দ্যাট তুমি যদি এগেইন অক্সিডেশন কৰা কি হ'ব জানানে এটো ব্ৰেক হ'ব আৰু ব্ৰেক কেনেকৈ হ'ব এইখিনিতে ব্ৰেক হ'ল বা এইখিনিতে ব্ৰেক হ'ল কি পাবা CH3 C ডাবল বন্ড O OH প্লাছ এই কাৰ্বনটো এটাই আছে ইটো কাৰ্বক্সিলিক এচিডলৈকে কনভাৰ্ট হ'ব OH তুমি এটা পাবা এচিটিক এচিড আৰু এটা কি পাবা ফৰ্মিক এচিড সো এতিয়া কি হ'ল তোমালোকৰ যেতিয়া মনোযোগ দিয়া ইয়াতে কেইটা কাৰ্বন আছিল ইয়াতে আছিল তিনিটা কাৰ্বন যেতিয়া প্ৰথম অক্সিডেশন স্টেপটো কেইটা কাৰ্বন আছে তোমালোকৰ তিনিটা কাৰ্বন আছে কিন্তু যেতিয়া তোমালোকৰ কি হৈছে অক্সিডেশন হৈছে ইয়াতে কেইটা কাৰ্বন আছে দুটা কাৰ্বন আছে আৰু ইয়াতে কেইটা কাৰ্বন আছে তোমালোকৰ কাৰণে এটা কাৰ্বন আছে ঠিক আছে আই হোপ ক্লিয়াৰ হৈ গৈছে নেক্সট এই মলিকুলটো যদি আহে আমাৰ কাৰণে অলমান চিন্তনীয় বিষয় যে এই মলিকুলটো আহিছে তুমি কি কৰা অক্সিডেশন কৰিলে মানে হেভি অক্সিডেশন কৰিব দিছে এইবিলাক অক্সিডেশন আমি কিটনতে ৰখাই দিব পাৰো PCCD PDCD আমি এইবিলাক পিছলৈকে অক্সিডেশন ৰিয়েকশনত পঢ়িম সো এটো কি হ'ব কিটন আফটাৰ দ্যাট তুমি যদি আকৌ হেভি অক্সিডেশন কৰা ই ব্ৰেক হৈ যাব ব্ৰেক হৈ গৈ ই কি পাবা C ডাবল বন্ড OH দিস ডাবল বন্ড ৰবা 1 2 3 4 5 নাই হয় এটো আৰু এটা কাৰ্বন আহিব ৰবা এই কাৰ্বনটো C ডাবল বন্ড OH ক্লিয়াৰ হৈছে সো এটো প্ৰডাক্ট তোমালোকে পাবা ক্লিয়াৰ হৈছে ওকে নেক্সট আহিলে 3 নম্বৰটো আছিল তোমালোকৰ টাৰচিৰি এলকহল এটা টাৰচিৰি এলকহলতটো অক্সিডেশন হ'বৰ কাৰণে কি নাই হাইড্ৰজেনে নাই টাৰচিৰি এলকহলত অক্সিডেশন হ'ব জানো অক্সিডেশন কেনেকৈ হ'ব চাবা CH3 C CH3 CH3 OH এই টাৰচিৰি এলকহলত তোমালোকৰ ইন দ্য ফাৰ্স্ট টাইম হেভি অক্সিডেশন নহয় কি হ'ব জানানে টাৰচিৰি এলকহলত তোমালোকৰ they are not oxidized under neutral alkaline condition but কি কৰিম তাত আমি অক্সিডেশন কৰিবৰ কাৰণে ফাৰ্স্ট অফ অল আমি কি কৰিব লাগিব ডাইৰেক্টলি অক্সিডেশন কৰিব নোৱাৰা তাহাতক কি কৰিব লাগিব H পজিটিভ দি দিয়া H পজিটিভ দি দিলে কি হ'ব এলিমিনেশন হৈ তুমি কি পাবা জানানে ফাৰ্স্ট অফ অল you will get alkene কি পাবা alkene and alkene পোৱাৰ পিছত তুমি কি কৰা অক্সিডেশন কৰা এইখিনিত ব্ৰেক হ'ব ব্ৰেক হৈ তুমি কি পাবা কিটোন কি পালা এচিটন ঠিক আছে এচিটন পালা আৰু এই কাৰ্বনখিনিও একে কাৰ্বন ডাবল বন্ড হাইড্ৰজেন and after that ইয়াক অক্সিডেশন কৰিলে তুমি কি পাবা HC ডাবল বন্ড OH আৰু এই মাত্ৰটো ইয়াৰ অক্সিডেশন পঢ়ি আহিলো কি পাইছিলো CH3COOH প্লাস HC ডাবল বন্ড OH মানে দুই এটো যদি টাৰচিৰি এলকহল 2-মিথাইল 2-প্ৰপানলক যদি তুমি অক্সিডাইজ কৰা হেভি অক্সিডেশন কৰা তেতিয়া তোমাৰ কি হ'ব জানানে এচিটিক এচিড 1 মোল পাবা আৰু 2 মোল তুমি কি পাবা ফৰ্মিক এচিড পাবা 2 মোল কি পাবা ফৰ্মিক এচিড ক্লিয়াৰ হ'ল ওকে সো হৈ গ'ল তাৰ পিছত 2 নম্বৰ পইণ্টটো চোৱা action of reduce copper মানে আমি অক্সিডেশনে কৰি আছো ৰিডিউস কপাৰৰ থৰে অক্সিডেশন কৰি আৰু এটুত তোমালোকৰ ৰিঅ্যাকশনটোৰ নাম কি ডিহাইড্ৰোজেনেশন মানে হাইড্ৰোজেন ওলাই পঠাম ডিহাইড্ৰোজেনেশন অথবা ৰিডাকশন বুলি ক'ব পাৰা সো RCH2 ৰিডাকশন নহয় বাৰু সৰি ওকে সো কপাৰ দিবা কিমান দিব লাগিব 200 পৰা
কিমান কেলভিন 300 ডিগ্ৰী সেলসিয়াস কি হ'ব জানানে আৰ চি ডাবল বন্ড এইচ এইটো হাইড্ৰোজেন আৰু ইয়াৰ পৰা এটা হাইড্ৰোজেন ওলাই ফুৰ মাৰিব ঠিক আছে কি ওলাই যাব হাইড্ৰোজেন গেছ ৰিডাকশন মানে এডিশন আছিল মই উল্টা কলো অক্সিডেশন ঠিক আছে ঠিক তেনেকৈ তুমি যদি সেকেন্ডাৰী এলকহল লোৱা এটো কি হ'ব সেকেন্ডাৰী এলকহল ললে তোমাৰ যদি কপাৰ দিয়া টেম্পারেচার যদি তোমার কি থাকে 200 ৰ পৰা 300 ডিগ্ৰী সেলসিয়াস থাকে আর সি আর এ হাইড্ৰোজেন ওলাই যাব ডাবল বন্ড ও প্লাস কি পাবা হাইড্ৰোজেন এন্ড দেন দিস আর সি আর আর OH আৰু তুমি কি লৈছা পাবা তুমি লৈছা কপাৰ আৰু হিট কি পাবা আর নো ৰিয়েকশন এটোত কোনো ধৰণৰ হাইড্ৰোজেন নাই নো ৰিয়েকশন হ'ব অথবা ইয়াত যদি তুমি চোৱা ইয়াত আমি কি ৰিয়েকশন পাব পাৰো এলিমিনেশন পাব পাৰো কি হ'ব পাৰে এলিমিনেশন ডিহাইড্ৰেশন বিশেষকৈ ওয়াটাৰ ওলাই যাব আগত যে পাইছিল অলপ আগতে টাৰ্চিয়াৰী এলকহলত যেটো পঢ়ি আহিলো আমি অলপ আগতে টাৰ্চিয়াৰী এলকহলত আমি এটো পঢ়ি আহিছো ন সো এটো পাম আমি ঠিক আছে ওকে ক্লিয়াৰ হৈছে তাৰ পিছত চোৱা অলপমান ইন্টাৰেষ্টিং CH3 CH ডাবল বন্ড CH CH2 OH যদিহে তুমি কি কৰা এটা মাইল্ড অক্সিডাইজিং এজেন্ট লোৱা মাইল্ড অক্সিডাইজিং মানে মেংগানিজ ডাইঅক্সাইড লোৱা মানে ইমান এটা হেভি অক্সিডাইজিং এজেন্ট নহয় আৰু মডাৰেট মেংগানিজ ডাইঅক্সাইড ল'ব পাৰা অৰ তুমি কি লৈছা PCC পিৰিডিনাম ক্লোৰোক্ৰোমেট সো এই ডাবল বন্ডাল এজ ইট ইজ থাকি যাব দিস ইজ কি এলকহল এইটো এলকহলটো আছিলে তোমালোকৰ এলাইলিক এলকহল এইটো কি এলকহল বাবা এলাইলিক এলকহল মেংগানিজ ডাইঅক্সাইডে স্পেশালি এলাইলিক এলকহল অক্সিডাইজ কৰিব এই ডাবল বন্ড এজ ইট ইজ ৰাখি দিব আৰু এইটো কি কৰিব এলডিহাইড লাগে দিস ইজ এ প্ৰাইমাৰী এলকহল সো ইয়াক কি কৰিব কনভাৰ্ট কৰিব ঠিক তেনেকৈ তোমালোকৰ আৰু এটা অক্সিডেশন আছে মই দেখাই দিছো OH এটো ডাবল বন্ড এটো এলাইলিক তোমালোকৰ এলাইলিক মানে sp2 কাৰ্বনৰ ওচৰৰ কাৰ্বনটো sp3 কাৰ্বনটো যদি মানে ডাবল বন্ডৰ ওচৰৰ কাৰ্বনটো যদি থাকে দেন ইয়াতে যদি মই কি লো CH3 CHO মানে টাৰ্চিয়াৰী আইসোপ্ৰপাইল এলকক্সাইড এলুমিনিয়াম অক্সাইড যেটো আছিল আমাৰ আইসোপ্ৰপক্সাইড এলুমিনিয়াম আইসোপ্ৰপক্সাইড বুলি কয় আৰু লগত সলভেন্ট লৈছো মই এচিটন এটো কি হ'ব তোমালোকৰ ইট উইল কনভাৰ্টেড টু কিটোন ঠিক আছে ইট উইল কনভাৰ্টেড টু কিটোন ওকে আই হোপ ক্লিয়াৰ হৈ গৈছে এখিনি ওকে ঠিক তেনেকৈ এটা ইম্পৰ্টেন্টলি এটা বস্তু চোৱা যে এলকহল বিলাক অক্সিডেশন হলে এলকহল যিবিলাক থাকে তাত আমাৰ এটা টেষ্ট দেখাব পাৰে এলকহল বিলাকে এটা ইম্পৰ্টেন্ট টেষ্ট দেখায় দ্যাট ইজ আয়োডোফৰ্ম টেষ্ট বিশেষকৈ আমি এলডিহাইড বা কিটোনত ডিসকাস কৰো কিন্তু এলকহল কিছুমানেও তোমালোকৰ দেখাব পাৰে তাৰ ভিতৰত আমি কওঁ যে মিথাইল কিটোন বা মিথাইল এলকহল কেনেকুৱা ধৰণৰ আৰ গ্ৰুপ আছে ইয়াতে CHOH ইয়াতে CH3 আছে এই বস্তুটো এই পাৰ্ট খিনিৰ কাৰণে কি হয় এনেকুৱা পাৰ্টৰ যদি এলকহল দেখা পোৱা তুমি এনেকুৱা পাৰ্টৰ এলকহল বিলাকে ইট উইল শো আয়োডোফৰ্ম ৰিয়েকশন এই যেটো R আছে R can be হাইড্ৰোজেন হ'ব পাৰে R can be alkyl হ'ব পাৰে R can be hydrogen R can be alkyl R can be aryl group also alkyl aryl hydrogen হ'ব পাৰে সো ইয়াতে চোৱা কোনবিলাকে আয়োডোফৰ্ম টেষ্ট দেখায় CH3CHHOH ই দেখাব পাৰে অথবা CH3CHOH CH3 ই দেখাব পাৰে অথবা CH3 এই গ্ৰুপটো থাকিলে হল মুঠতে OH মই বুজাই দি আছো এটো এটা অথবা তোমালোকৰ CH3 C হাইড্ৰোজেন OH এটো গ্ৰুপ সো ইয়াতে চোৱা কোন এই গ্ৰুপটো যেটো আছে এই গ্ৰুপটো বা এই গ্ৰুপটো যিবিলাক এলকহলত এই গ্ৰুপটো থাকে এইবিলাকে তোমালোকক কি কৰে জানানে হেলোফৰ্ম ৰিয়েকশন ঠিক আছে হেলোফৰ্ম ৰিয়েকশন দেখায় ঠিক আছে
সো এইবিলাক এইটো হেলৰ ফৰ্ম ৰিয়েকশ্যন দেখাব কিন্তু তোমালোকৰ মিথানলে দেখাব নেকি বা 1 প্ৰপানলে দেখাব নেকি প্ৰপানল সো এইবিলাকে নেদেখায় ঠিক আছে সো ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা মই এটা দেখাই দিছো তোমালোকৰ এক্সাম্পল সহিতে CH3 CHOH সেকেন্ড গ্ৰুপটো লৈছো ওকে সো আয়ডৰ ফৰ্ম বুলি ক'লে কি হয় 4 মল NaOH প্লাছ আয়োডিন আয়োডৰ ফৰ্ম মানে যেনেকৈ ক্লোৰোফৰ্ম আছে হেলোজেনৰ আয়োডৰ ফৰ্ম সো এই বস্তুটো চোৱা এইখিনিহে অক্সিডাইজ হ'ব এই বস্তুখিনি কি হ'ব কাৰ্বক্সিলিক এচিডলৈকে কনভাৰ্ট হৈ যাব CH3C ডাবল বন্ড O কাৰ্বক্সিলিক এচিড হ'ব কিন্তু সোডিয়ামৰ লগত লগ লাগি কাৰ্বক্সিলেট সল্টলৈকে কনভাৰ্ট হ'ব আৰু এই যেটো আছে এইটো আয়োডৰ ফৰ্ম CHI3 আৰু তাৰ পিছত তোমালোকৰ কি পালা 2 মোল NaOH সোডিয়াম আয়োডাইড প্লাস কি রিলিজ হব ওয়াটার সো এইখিনি আমাৰ হ'ব প্ৰডাক্ট ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা ক্লিয়াৰ হৈছে ওকে নেক্সট ওয়া 3 নম্বৰ ৰিঅ্যাকশনটো ডিহাইড্ৰেশন 3 নম্বৰ ৰিঅ্যাকশনটো হ'ল ডিহাইড্ৰেশন সো ডিহাইড্ৰেশনত চোৱা আমি যদি প্ৰাইমাৰী এলকহল লওঁ এটা প্ৰাইমাৰী এলকহল ললো এন্ড দেন সালফ্রিক এসিড দিলো এন্ড দেন তোমালোকৰ কি দিবা 170 ডিগ্ৰী সেলসিয়াস সো কি হ'ব H2C ডাবল বন্ড CH2 প্লাস ওয়াটার ক্লিয়ার হৈছে ওকে সো মানে ওয়াটারটো এজ এ রিলিজ হৈ যাব সালফ্রিক এসিড দিবা আৰু লগত টেম্পারেচার দিবা ঠিক আছে সালফ্রিক এসিড দিব পাৰা ফসফরিক এসিড দিব পাৰা যিকোনো অথবা এলুমিনা দিব পাৰা যিকোনো দিব পাৰা মই কৈ দিছো H2SO4 দিব পাৰা অথবা H3PO4 দিব পাৰা ডিহাইড্রেটিং এজেন্ট আৰু অথবা এলুমিনাও তোমালোকে কি কৰিব পাৰা দিব পাৰা ঠিক তেনেকৈ এইটো চোৱা CH3 CH2 CHOH CH3 এটা কথা হল নহয় যে কোনটো সাইডৰ পৰা হাইড্ৰোজেনটো ওলাব এলকহলটো ওলাই যাব কিন্তু কোনটো সাইডৰ পৰা হাইড্ৰোজেন ওলাব এইটো সাইড আৰু এইটো সাইড এইটো মই A লিখিছো এইটো মই B লিখিছো B সাইডৰ পৰা ওলালে কি হ'ব ডাবল বন্ড মোৰ সাবস্টিটিউটেড হ'ব CH লগোৱা CH3 CH ডাবল বন্ড CH ক্লিয়াৰ হৈছে ওকে এটুত কিন্তু তেনেকুৱা নাপাবা মই দেখাই দিছো CH3 CH2 CH2OH ইয়াতে তোমালোকৰ চোৱা যদিও বা ইয়াতে তোমালোকৰ কি আছে প্ৰাইমাৰী এলকহল আছে প্ৰাইমাৰী এলকহল হলেও এইটো কি হ'ব তোমালোকৰ ৰিএৰেঞ্জ হৈ তোমালোকে কিন্তু বিউট টু ইনতহে প্ৰডাক্টটো পাবা মানে ডাবল বন্ডটো আহিব লাগিছিল এইখিনিত কিন্তু ইয়ালৈকে শিফট কৰিব আমি মেকানিজম চালে গম পাম এইটো ক্লিয়াৰ হৈছে ওকে তাৰ পিছত আৰু কেইটামান এক্সাম্পল চাইছো মই CHOH CH3 দেন তোমাৰ H পজিটিভ দিলে কি হ'ব CH ডাবল বন্ড CH2 CH ডাবল বন্ড CH2 ক্লিয়াৰ হৈছে ওকে আই হোপ ধৰিব পাৰিছা নে নাই পৰা পাৰিছা চাগে দেন ঠিক তেনেকৈ মই সাইক্লো হেক্সানল দিলো কি দিছা তুমি H পজিটিভ দিছা সো কি হ'ব এলকিন পাব ঠিক আছে সো এলকিন ক্লিয়াৰ হৈছে ওকে আই হোপ বুজিব পাৰিছা ক্লিয়াৰ ওকে নেক্সট এইখিনি হৈ গ'ল দেন আৰু এটা পাৰ্টৰ ৰিঅ্যাকশন আছে C নম্বৰটো ৰিঅ্যাকশন ইনভলভিং cleavage of carbon OH bond কাৰ্বন আৰু OH বন্ড যেতিয়া কি হয় ক্লিভড হ'ব সো ইয়াতে চোৱা মনোযোগ দিয়া ৰিঅ্যাকশন উইথ কি পঢ়িম মই হাইড্ৰোজেন হেলাইড ৰিঅ্যাকশন উইথ কি আছিল হাইড্ৰোজেন হেলাইড সো ROH প্লাস হাইড্ৰোজেন হেলাইড কি হ'ব RX প্লাস ওয়াটার এলকাইল হেলাইড ওলাব হাইড্ৰোজেন হেলাইডৰ ৰিএক্টিভিটি চোৱা
হাইড্ৰোজেন আয়োডাইড গ্ৰেটাৰ দেন হাইড্ৰোজেন ব্ৰমাইড গ্ৰেটাৰ দেন হাইড্ৰোজেন ক্লৰাইড ঠিক আছে সো এইটো হ'ব ডিক্ৰিজিং অৰ্ডাৰ ক্লিয়াৰ হৈছে আই হোপ ক্লিয়াৰ হৈছে সো ইয়াতে ইন্টাৰেষ্টিং ফ্যাক্টটো কি জানানে ইয়াতে তোমালোকৰ এটা বস্তু আছে যে প্ৰাইমাৰী আৰু সেকেন্ডাৰী এলকহল লেস ৰিএক্টিভ প্ৰাইমাৰী আৰু সেকেন্ডাৰী এলকহলটো কি হয় লেস ৰিএক্টিভ টুৱাৰ্ডছ কি হয় হাইড্ৰোজেন ক্লৰাইড HCl ৰ প্ৰতি প্ৰাইমাৰী আৰু সেকেন্ডাৰী হেলাইটটো লেস ৰিএক্টিভ হয় কিন্তু টাৰচিয়াৰীত কি হয় ই বহুত সোনকালে ৰিএকচনটো দিয়ে সো CH3 CH2OH প্লাস HCl আৰু লগত কি দিছো মই ZnCl2 হিট দিলো সো কি হ'ব হিট দিব লগা আছে এটো কিমান ডিগ্ৰী এলকহল দ্যাট ইজ 1 ডিগ্ৰী 1 ডিগ্ৰী এলকহলত মই কি কৰিছো হিট দিছো হিট দিয়াৰ ফলত কি হৈছে তোমালোকৰ CH3 CH2 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 Cl পাইছা কিন্তু মই যদি এটা সেকেন্ডাৰী এলকহল দিও সেকেন্ডাৰী এলকহলত তোমাৰ ZnCl2 দিছা হিট দিব লগা হৈছে লগত HCl দিছা ইয়াতেও তোমালোকৰ হিট দিব লগা হৈছে আৰু এটো ক্লোৰিন পাইছো হিটটো কিন্তু সিমান এটা দিব লগা হয় কিন্তু যদিহে মই তোমালোকৰ টাৰচিয়াৰী এলকহল এটা লও যদিহে মই টাৰচিয়াৰী এলকহল লও HCl ZnCl2 দিছা কিন্তু এটো তোমালোকৰ ৰুম টেম্পাৰেচাৰতে ৰিএকচনটো কি হ'ব কমপ্লিট হৈ যাব HCl ZnCl2 দিছা ৰুম টেম্পাৰেচাৰতে কি হ'ব ৰিএকচনটো কমপ্লিট হৈ যাব আৰু এই টেষ্টটো মনত আছে যদি তোমালোকৰ এই টেষ্টটো তোমালোকৰ ক্লাস 12 ত পঢ়িছিলা দ্যাট ইজ কি টেষ্ট আছিলে এই টেষ্টটো হল তোমালোকৰ কাৰণে লুকাস টেষ্ট এই টেষ্টটো আছিলে লুকাস টেষ্ট মনত থাকিব আই হোপ ক্লিয়াৰ হৈছে ওকে ঠিক তেনেকৈ আমি ফসফৰাস হেলাইডৰ লগতো ৰিএকচন কৰিব পাৰো ধৰা এটো এটা ক্লোৰিন লৈছো মই ক্লোৰাইড সৰি মই ক্লোৰাইডত ডাইৰেক্টলি আহি গৈছো 1 মিনিট সো এটো এলকহল লৈছো এলকহল লৈ মই ইয়াতে কি দিছো PCl5 দিছো সো কি হ'ব ক্লোৰিন সোমাব এলকহলৰ জায়গা দেন HCl দেন কি পাবা তুমি POCl3 ক্লিয়াৰ হৈছে ঠিক তেনেকৈ তুমি যদি মই লাইন ডায়াগ্ৰামত আহি গৈছো এলকহল লৈছা বেনজাইল এলকহল দেন PCl5 লৈছা তুমি কি পাবা বেনজাইল ক্লোৰাইড তুমি কি পাবা বেনজাইল ক্লোৰাইড ক্লিয়াৰ হৈছে সাইক্লোহেক্সাইল মিথানল লৈছা তাত তুমি কি দিলা PCl5 দিছা তেতিয়াও তুমি কি পাবা এলকহলটো ৰিপ্লেস কৰি তোমালোকৰ কি পাবা হেলোজেন ক্লিয়াৰ হৈছে ওকে সো এইখিনি বস্তু তাৰ পিছত এটা ইম্পৰ্টেন্ট বস্তু আছে 3 নম্বৰ ৰিএকচনটো ফসফৰাস পেন্টাহেলাইড গল ৰিএকচন উইথ এটো মনত আছে যদি ৰিএকচন উইথ কি ক্লোৰাইড থায়োনিল ক্লোৰাইড আমাৰ কাৰ লগত ৰিএকচন আছিল থায়োনিল ক্লোৰাইডৰ ৰিএকচনটো সকলোৱে মনত কৰিবা কি প্ৰসেস SNI ইনভাৰ্জন মেকানিজম আৰু SNI বুলি ক'লে ইয়াতে তোমালোকৰ এলকাইল যেটো হেলাইট থাকিব এটো ৰিটেনশন কি হয় কনফিগাৰেশনটো কি পাবা তুমি ৰিটেনশন হ'ব মই দেখাই দিছো ধৰা এটো তোমাৰ এলকহল আছে থায়োনিল ক্লোৰাইড বুলি ক'লে এটো হল থায়োনিল ক্লোৰাইড সো কেনেকুৱা হ'ব চাবা দেই ধৰা হাইড্ৰোজেন ক্লোৰিন ক্লোৰিন ইয়াতে প্ৰথমতে হাইড্ৰোজেন আৰু ক্লোৰিনটো ৰিএক্ট কৰি কি ওলাই যাব HCl ওলাই গল ROS ডাবল বন্ড Cl অক্সিজেনটো ইয়ালৈকে আহিব আৰু এই ক্লোৰিনটো গৈ ইয়াতে এটেক কৰিব সো কি পাবা চোৱা RCl আৰু কি ওলাই যাব SO2 কি ওলাই যাব SO2 সো ইয়াতে ৰিটেনশন অফ কনফিগাৰেশন বুলি মই কিয় কৈছো মনোযোগ দিয়া C6H5 dash 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 carbon OH hydrogen CH3 S double bond chlorine chlorine মই এনেকে লিখিছো সো প্ৰথমতে ইয়াৰে হাইড্ৰোজেনটো সালফাৰ এটেক কৰিব ই ওলাই যাব
সো আমি কি পাম চোৱা হাইড্ৰোজেন কাৰ্বন C6H5 CH3 অক্সিজেন S ডাবল বন্ড Cl ঠিক আছে এইখিনি দেন ই আহিব ইয়াতে এটেক কৰিব সো যেনেকৈ আছিলে এলকহলটো চোৱা যিটো পজিশনত এটো মই ফিনাইল লিখিছো যিটো পজিশনত তোমালোকৰ এলকহলটো আছিলে সেই পজিশনতে কি সোমাই গৈছে ক্লোৰিনটো সোমাই গৈছে সো ইয়াতে আমি কি লিখিম এটো তোমালোকৰ কি হোৱা বুলি লিখিম ৰিটেনশন অফ কি হৈছে কনফিগাৰেশন ইয়াত কি হৈছে ৰিটেনশন অফ কনফিগাৰেশন হৈছে ঠিক আছে আই হোপ মই ক্লিয়াৰ কৰিব পাৰিছো তোমালোকৰ এইখিনি বস্তু সো এলকহলৰ ইমানখিনি ৰিয়েকশনৰ ভিতৰতে গোটেইখিনি আহিব ঠিক আছে সো তোমালোকক মই গোটেইখিনি বস্তু প্ৰিপাৰেচনৰ পৰা আদি কৰি ৰিয়েকশন গোটেইখিনি খতম কৰি দিলো ওকে সো আই হোপ মই বুজাব পাৰিছো তোমালোকৰ আৰু যদিহে তোমালোকৰ ইয়াতে যদিহে এই কোৱেশ্চনটো আহিব পাৰে যে এই সেম ৰিয়েকশনটো if the same reaction is carried out in presence of pyridine যদি এই সেম ৰিয়েকশনটো আমি pyridine প্ৰেজেন্সত কৰো এক ক্লোৰাইড আয়ন ইজ লিবাৰেটেড এটা ক্লোৰাইড আয়ন লিবাৰেট হ'ব আৰু তেতিয়া মেকানিজমটো কিন্তু কি হ'ব জানা নাই SN2 মেকানিজম ফলো কৰিব তেতিয়া কি হ'ব SN2 মেকানিজম ফলো কৰিব আৰু SN2 মেকানিজম ফলো কৰাৰ ফলত তোমালোকে কি পাবা কোৱাচোন ইনভাৰ্জন অফ কনফিগাৰেশন আমাৰ কি ওলাব তেতিয়া ইনভাৰ্জন অফ কনফিগাৰেশন টেক্স প্লেস আই হোপ সকলোৰে ক্লিয়াৰ হৈছে বস্তুটো যদিহে থায়ানিল ক্লোৰাইড নৰমালি ৰিয়েকশন কৰা তেতিয়া তোমালোকৰ নৰমালি SNI হয় SNI হলে তোমালোকৰ কি হ'ব ৰিটেনশন আৰু যদিহে পিৰিডিন দিয়া পিৰিডিন দিলে কি হ'ব ক্লোৰিনটো উলাই লৈ যাব ক্লোৰিনটো পিছত এটেক কৰিব and therefore it will তোমালোকে কি পাবা তেতিয়া ইনভাৰ্জন অফ কনফিগাৰেশন পাবা ঠিক আছে সো আই হোপ গোটেইখিনি বস্তু তোমালোকৰ এলকহলৰ যিমানখিনি বস্তু আছিল প্ৰিপাৰেচনৰ পৰা ৰিয়েকশনলৈকে গোটেইখিনি কভাৰ কৰি দিব পাৰিছো মই ঠিক আছে সো ক্লিয়াৰ হৈ গৈছে আজি বহুত দীঘল হ'ল ভিডিওটো সো তোমালোকৰ থ্যাংক ইউ ফৰ জয়নিং থ্যাংক ইউ ফৰ ওয়াচিং বাই